আপোনালোকৰ লগত আলোচনা কৰিম। তাৰ ভিতৰত আছে ভাৰতীয় ন্যায় সংহিতাত আমাৰ ৮টা নতুন সেকশন এড কৰিছে, যোগ কৰিছে, তাৰপিছতে 22টা ৰিপ্লেস কৰিছে। আৰু আপুনি যেটো মাৰ্ডাৰ কেছৰ কথা ক'লে সেইটো আমাৰ 101 আহিলে, 101 আহিলে। আৰু ইয়াত এটা বস্তু নতুনকৈ তাৰমানে এই হৈছে, যিবিলাক তাৰমানে 18 বছৰ তলৰ ল'ৰা ছোৱালীক যদি তাৰমানে কেনেবাকৈ যদি কোনোবাই ৰেপ কৰে, তেতিয়া তাৰমানে তাত ডেথ পেনাল্টি আহি গৈছে। চিম্পুলকৈ মই কৈছোঁ, আপোনালোক তাৰমানে মই ইমান ডেথৰ মই নিজেও ইমান মানে জ্ঞানী হৈ উঠা নাই আপোনালোকক ক'বলৈ, যিখিনি দিছে আপোনালোকে সেইখিনি আপোনালোকক কওঁ। খুন্দা মাৰি গুচি গ'লো গাড়ীখন ধৰিব নোৱাৰিলে, তেনেকুৱা হয়, বহু ঘটনা হয়। সেই ক্ষেত্ৰত কি হ'ব? যিটো আমি হিট এণ্ড ৰান এইখিনি পাই আছে, মুম্বাইত এটা কেছ হিট এণ্ড ৰান কেছ এটা, হিট এণ্ড ৰান বুলি কয়, যিটো সলমান খানো সেইটো হেৰি হৈছিলে, একিউজ হৈছিলে। হিট এণ্ড ৰানৰ ক্ষেত্ৰত কেনেকুৱা হ'ব বস্তুটো? এতিয়া আপোনালোকে পুলিচতো দিব যে মানুহ এজন মাৰিলে, এই বস্তুটো ষ্টাডি কৰিব গোটেইখিনি পাব। মই কৈ দিম আপোনাক, যিখিনি জানিবলগীয়াখিনি কমেই, 2 মিনিট সময় লাগিব। আপোনাৰ ৰিট পিটিশ্যন নাম্বাৰ 295/2012, এইটো আপোনালোকে চাব। এখন প্ৰত্যেক জিলাত এখনকে কম্পেনচেশ্যন অফ ভিক্টিমছ অফ হিট এণ্ড ৰান মটৰ এক্সিডেণ্ট স্কিম 2022 অধীনত এখন কমিটি হ'ব লাগিব। কথাখিনি আপোনালোকে এতিয়া জনা দৰকাৰ। নিশ্চয় আপোনালোকৰ মনতে পৰিব যে অমুক ঘটনা এটা হৈছিলে। এই কমিটিখন আমাৰ যিটো সংস্থা লিগেল সাৰ্ভিস অথৰিটি, তাত এগৰাকী সেক্ৰেটাৰী বুলি এজন অফিচাৰ থাকে, ডেজিগনেশ্যন সেক্ৰেটাৰী, তেওঁ জুডিচিয়েল আৰু এজন ক্লেইম এনকুৱাৰী অফিচাৰ থাকিব লাগে কমিটিখনত।